বঙাইগাঁৱৰ জুবিন ক্ষেত্ৰত মই উপস্থিত আছোঁ আৰু জুবিন ক্ষেত্ৰৰ কাম চলি আছে আৰু এই মুহূৰ্তত সাংসদ ফণী ফুকন চৌধুৰী জুবিন ক্ষেত্ৰত উপস্থিত আছে। তেওঁ ইতিমধ্যে যি পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টত জনজাতিকৰণৰ যি বিষয় আলোচনা কৰাৰ কথা কৈছিল অগপৰ তৰফৰ পৰা, সেই কথা বতৰা তেখেতসকলে ইতিমধ্যে আগবঢ়াইছে। ৰাজ্যসভাতো ইতিমধ্যে জনজাতিকৰণৰ সন্দৰ্ভত আলোচনা কৰা হৈছে। অকণমান বিশদভাৱে জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আৰু জুবিন ক্ষেত্ৰৰ কাম ইতিমধ্যে আপোনালোকৰ ইয়াত চলি আছে। তাৰ মাজতে আমি দেখিছোঁ যে জনজাতিকৰণক লৈ পেলাই আপোনালোকে যি ধৰণে কথা দিছিলে সেই ধৰণে কথা আগবঢ়াইছে আৰু পাৰ্লিয়ামেণ্টতো আপোনালোকে জনজাতিকৰণৰ যিটো বিষয় আছে বিষয়টো ইতিমধ্যে উত্থাপন কৰিছে। গোটেই বিষয়টোৰ ওপৰত সামগ্ৰিকভাৱে কি ক'ব বা কি কি পৰিকল্পনাৰে এতিয়া আগবাঢ়িব আপোনালোক? চাওক, আমি অসমৰ 6 জনগোষ্ঠীসকলৰ যিটো সমস্যা, তেওঁলোকৰ যিটো জনজাতিকৰণৰ সমস্যা, তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ। আৰু আলোচনা মৰ্মে আমাৰ এটা দলৰ সিদ্ধান্ত আছে যে আমি এইটোত আমি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছিলোঁ। আৰু সেই সমৰ্থন আগবঢ়াৰ বাবেই আমাৰ দলীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি 6 জনগোষ্ঠীৰ বিভিন্ন গোটসমূহৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ। আৰু মিলিত হৈ আমি তেওঁলোকক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আমি এই বিষয়টো আমি দলীয় হিচাপে আমি আগবাঢ়ি যাম। আৰু সেই সম্পৰ্কত আমি তাৰমানে ইয়াত বিধানসভা, পাৰ্লিয়ামেণ্ট, ৰাজ্যসভা, লোকসভা আমি প্ৰত্যেকতে আমি এই বিষয়টো উত্থাপন কৰিম। আৰু সেইমতে আমি ইতিমধ্যে আপোনালোকে দেখিছে যে লোকসভা আৰু ৰাজ্যসভাত আমি এই বিষয়টো আমাৰ 2গৰাকীয়ে আমি সাংসদ আছোঁ, এগৰাকী ৰাজ্যসভাত আৰু এগৰাকী মই লোকসভাত আছোঁ। আমি ইতিমধ্যে এই বিষয়টো আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছোঁ। আৰু আমি ভাবোঁ যে এই সংক্ৰান্তত আমি আচলতে পাৰ্লিয়ামেণ্টত বা ৰাজ্যসভাত আমি লোকসভা বা ৰাজ্যসভাত আমি উত্থাপন কৰিয়ে আমি তাৰমানে ক্ষান্ত নাথাকোঁ। আমি এই বিষয়টো সংক্ৰান্তত আমি এই সপ্তাহত, যিটো তাৰমানে অহা সপ্তাহত আমি এই বিষয়ে আমি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ, তাৰপিছত হোম মিনিষ্টাৰকো আমি তাৰমানে আমি 2গৰাকী সাংসদে আমি লগ কৰি এই বিষয়টো সোনকালে যদি নিষ্পত্তি কৰিব পৰা যায়, তাৰ কাৰণে আমি তেওঁলোকক আমি আহ্বান জনাম। ৰাজ্যসভাত যেতিয়া বিষয়টো উত্থাপন হৈছিল তেতিয়া এটা বিতৰ্কৰ সূচনা হৈছিল যে কংগ্ৰেছে এই বিষয়টোক ইমান গুৰুত্ব দিয়া নাই। আপোনাৰ বিজেপিৰ তৰফৰ পৰা আমি দেখিছিলোঁ যে প্ৰতিক্ৰিয়া দিছে যে কংগ্ৰেছে জনজাতিকৰণৰ সন্দৰ্ভত বিষয়টো যি ধৰণে গুৰুত্ব দিব লাগে বা গুৰুত্বই দিয়া নাই, এই ধৰণৰ কথা বতৰা ওলাইছিল। এই বিষয়টোৰ ওপৰত মই মন্তব্য নিদিওঁ। এই বিষয়টো তেওঁলোকৰ দলীয় কথা, দলীয় বতৰা, সেই কথাটো কথা নিদিওঁ। কিন্তু আমি এই বিষয়টো লোকসভাৰ মজিয়াত, ৰাজ্যসভাৰ মজিয়াত যেতিয়া আমাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰিছে, তেতিয়া এটা ৰাজ্যসভাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই হুলস্থুলীয়া পৰিৱেশৰ মাজতেই আমাৰ সাংসদগৰাকীয়ে এই বিষয়টো উত্থাপন কৰিছিল। গতিকে এইটো কংগ্ৰেছে তাৰে আমাৰ অসমৰ বা কংগ্ৰেছ দলে যদি বিষয়টো তেওঁলোকে সমৰ্থন আগবঢ়ালেহেঁতেন, সমৰ্থন থাকিলে তেওঁলোকে আচলতে তেতিয়া সেই মুহূৰ্তত অন্ততঃ বিষয়টো উত্থাপন কৰাৰ সময়ত তেওঁলোকে হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি নকৰা হ'লে আমি তাৰমানে সুখী হ'লোহেঁতেন। জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই আপোনালোকৰ সমৰ্থন আছে বা আমি দেখিছোঁ যে বিভিন্ন মহলত সমৰ্থন দিছে। কিন্তু যিসমূহ জনজাতি, বৰ্তমানৰ যিসমূহ জনজাতি লোক আছে বা সংগঠন আছে, তেখেতসকলে কিন্তু বিষয়টোৰ ওপৰত বিৰোধিতা কৰিছে। আমি দেখিছোঁ যে টংকেশ্বৰ ৰাভাৰ বা আদিত্য খাখলাৰী ডাঙৰীয়া এইসকল লোকে আপোনাৰ বিষয়টো বিৰোধিতা কৰিছে। তো জনজাতিকৰণ সন্দৰ্ভত আপোনালোকে কি ধৰণে আগবাঢ়িব বা কোন কোন লোকক কি ধৰণে জনজাতিকৰণ দিয়া হ'ব, এই বিষয়টো লৈ পেলাই কি আলোচনা হৈছে? আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোহে আমাৰ মাজত আলোচনা হৈছে। আৰু আমাৰ মাজত দলীয় মঞ্চত আমাৰ এইটোও আলোচনা হৈছে যে আমি 6 জনগোষ্ঠীৰ ট্ৰাইবেল ST হোৱাটো আমি বিচাৰিছোঁ। কিন্তু এই কথাটো নহয় যে আমি যিসকল বৰ্তমান এক্সিষ্টিং যিসকল ST আছে তেওঁলোকৰ বিৰোধিতা আমি কৰা নাই। আৰু তেওঁলোকৰ খৰ্ব হ'ব পৰাকৈ বা তেওঁলোকৰ ক্ষতি হ'ব পৰা কোনো ধৰণৰ ব্যৱস্থা যাতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ পিছত তেওঁলোকে যাতে কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয়, তাৰ প্ৰতি আমি চৰকাৰক আহ্বান জনাম। আৰু আমি ভাবোঁ যে যিসকল বৰ্তমান এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ এই 6 জনগোষ্ঠীক ST কৰাৰ পিছত তেওঁলোক কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহ'ব বুলি আমি বিবেচনা কৰোঁ। নিৰ্ধাৰণ কি ধৰণে হ'ব? কাৰণ আমি দেখিছোঁ যে পশ্চিমবংগত যিসকল আপোনাৰ এতিয়া ৰাজবংশী লোক আছে তেখেতসকল আপোনাৰ তাত SC আৰু আপোনাৰ শৰণাৰ্থীসকলো আপোনাৰ যিসমূহ শৰণাৰ্থী আছে তেখেতসকলেও আপোনাৰ কোচ ৰাজবংশী আছে বা এই গোটেই পৰিক্ৰমাটো আপোনালোকে বা কি ধৰণে নিৰ্ধাৰণ কৰিম বুলি ভাবিছে? চাওক, আমাৰ অসমত এতিয়া যদি আমি চাওঁ, আমি কোচ ৰাজবংশী আছোঁ। এই মুহূৰ্তত আমি অসমত বসবাস কৰা কোচ ৰাজবংশী 2টা ভাগত বিভক্ত হৈ আছোঁ।
এতিয়া ইয়াত আমি অবিভক্ত গোৱালপাৰা জিলাত যিসকল আমি কনজাৰ্ভেচন আছোঁ তেওঁলোক হৈছে MOBC আৰু এই অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ অসমৰ বাকী কেইখন জিলাত কনজাৰ্ভেচন হ'ল OBC। ইয়াত বৰ্তমানো 2 ভাগ হৈ আছোঁ আৰু গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যিখন কমিটিয়ে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে তাতো তাৰমানে আমাৰ সেই অনুপাতে সেইটো ফৰ্মুলাতে তেওঁলোকে আগবাঢ়িছে। কাৰণ ইয়াতে অবিভক্ত গোৱালপাৰা জিলাৰ যিখিনি কনজাৰ্ভেচি আছে তেওঁলোকক STP হিচাপে প্লেন্স হিচাপে তেওঁলোকে অভিহিত কৰিব বিচাৰিছে। আনহাতে আনহাতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাহিৰত যিসকল ST আছে কনজাৰ্ভেচি আছে তেওঁলোকক ST ভেলী হিচাপে তেওঁলোকে অভিহিত কৰিব বিচাৰিছে। গতিকে ইয়াত এতিয়া তাৰমানে পূৰ্বৰ যিটো ইয়াতে আমাৰ ৰাজবংশীসকলৰ 2 ভাগ হৈ আছোঁ আমি একেধৰণে তাৰমানে নতুন গ্ৰুপ অফ মিনিষ্টাৰ যিটো প্ৰপ'জেল দিছে তেওঁলোকে তাতো তেনেদৰে 2 ভাগ কৰিছে। তেওঁলোকে অনুভৱ কৰিছে যে আমি আনহাতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিসকল কনজাৰ্ভেচি লোক এটা আমি অধিক বেকৱাৰ্ড অধিক তাৰমানে পিছপৰা এই কথাটো বৰ্তমানত গ্ৰুপ অফ মিনিষ্টাৰ্ছেও বুজিছে, চৰকাৰখনে বুজি পাইছে আৰু সেইকাৰণে হয়তো আমাক তেওঁলোকে ST প্লেন হিচাপে অভিহিত কৰিব বিচাৰিছে। আনহাতে বাকী অসমৰ বাহিৰৰ যিকেইখন জিলা আছে অসমৰ গোৱালপাৰা জিলাৰ আনহাতে গোৱালপাৰা জিলাৰ বাহিৰৰ যিকেইখন জিলা আছে সেইসকলৰ ST হ'লে তেওঁলোকে অলপ আমাতকৈ অলপ আগবঢ়া বুলি বিবেচনা কৰিছে। সেইকাৰণে হয়তো তেওঁলোকে তাত STV হিচাপে তেওঁলোকে ভেলী হিচাপে তেওঁলোকে অভিহিত কৰিব বিচাৰিছে। ভিত্তিবৰ্ষ থাকিব নেকি কিবা এই অঞ্চলসমূহত? এই অঞ্চল ভিত্তিবৰ্ষ যেতিয়া যেতিয়া বিলখন উত্থাপন হ'ব বা বিলখন পাছ হ'ব তেতিয়াই এইটোৱে ভিত্তিবৰ্ষ হ'ব। এতিয়া তাৰ আগৰ ভিত্তিবৰ্ষটো হ'ব নোৱাৰে বস্তুটো বিলত তেওঁলোকে যিসকল পশ্চিমবংগৰ পৰা আহিছে বা তেখেতসকলে ইয়াতে অসমৰ যিসকল স্থায়ী বসবাস কৰি আছে তেওঁলোকে পশ্চিমবংগৰ পৰা বাংলাদেশৰ পৰা এইটো কথাটো নহয়। কথাটো হৈছে আজিৰ দিনটোত অসমত যিসকল কনজাৰ্ভেচি সম্প্ৰদায়ৰ লোক আছে তেওঁলোকেহে ইয়াৰ পৰা সা সুবিধাখিনি পাব। কালিলৈ যদি কনজাৰ্ভেচি আহে তেওঁলোকে সেই সুবিধা পাই ল'ব সেইটো পিছৰ কথা। কিন্তু যিসকল কনজাৰ্ভেচি স্থায়ীভাৱে বসবাস কৰি আছে তেওঁলোকে এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব। বিধানসভা নিৰ্বাচন আহি আছে আৰু আমি দেখিছোঁ কালি মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছে যে ছিট শ্বেয়াৰিঙৰ কথা আপোনালোকৰ লগত হোৱা বুলি কৈছে আৰু আমি দেখিছোঁ যে পলাশবাৰী সমষ্টিক লৈ পেলাই এটা মন্তব্য কৰিছে যে কমলা কলিতাই যদি খেলেও অগপৰ পৰা তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা নাই বুলি মানে কথা বতৰাবোৰ উল্লেখ কৰিছে। ছিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত কি ধৰণৰ আলোচনা হৈছে মুখ্যমন্ত্ৰী যিহেতু? নাই ছিট শ্বেয়াৰিঙৰ বিষয়ে অনানুষ্ঠানিকভাৱে 2-1ৰ লগত এটা আলোচনা হৈছে। মই আলোচনা নহয় বুলি মই নকওঁ বস্তুটো মই সেইটো ঠিক কাৰণ মই দলৰ নেতৃত্বত নাই। কিন্তু মই ভাবোঁ যে বোলে নিৰ্বাচনত আমি এইবাৰ অসমত আমাৰ NDA থাকিব। আমি NDA এটা অংশীদাৰ দল গতিকে NDA থাকিব আৰু NDA থাকিলে যিহেতু আমি NDAত আমি ইয়াতে অসমত 3টা পাৰ্টি আছোঁ আমাৰ মাজত ছিট শ্বেয়াৰিঙৰ বিষয়টো আলোচনা হ'ব আৰু মই ভাবোঁ যিহেতু মাৰ্চ-এপ্ৰিলৰ ভিতৰতে ইলেকশ্যনটো সমাপন হ'ব গতিকে মই ভাবোঁ যে জানুৱাৰী মাহৰ ভিতৰতে এই যিটো ছিট শ্বেয়াৰিং এই ছিট শ্বেয়াৰিঙৰ বিষয়টো নিষ্পত্তি কৰিবলৈ সমাধান হ'ব লাগিব। বঙাইগাঁও সমষ্টিটো অগপৰ দখলত থাকিব 26ত? এইটো নিশ্চিতভাৱে যিহেতু বঙাইগাঁও সমষ্টিটো আপোনালোকে চাওক বস্তুটো যে 1985 চনৰ পৰাই এতিয়ালৈকে 9বাৰ নিৰ্বাচন হ'ল বিধানসভাৰ এই সমষ্টিটোত আৰু 9বাৰ নিৰ্বাচনতে আমি অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু 9বাৰেই আমি জয়ী হৈছোঁ। গতিকে অসমত 126টা সমষ্টিত আছে 126টা সমষ্টিৰ একমাত্ৰ বঙাইগাঁও সমষ্টিটোৱে আছে যিটো সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰ পৰাই ইয়াত আমাৰ অসম গণ পৰিষদ প্ৰতিনিধি নিৰ্বাচিত হৈ আছে। গতিকে এইটো ছিট তাৰমানে অসম গণ পৰিষদে নোপোৱা কথাটো হ'বই নোৱাৰে। অসম গণ পৰিষদে এই দলটো এই সমষ্টিটো অসম গণ পৰিষদ থাকিব আৰু এই বিষয়টো মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতৃত্ব আছে তেওঁলোকেও এই কথাটো বিবেচনা কৰিছে বা তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত তেওঁলোকে সহমত পোষণ কৰিছে। বঙাইগাঁৱত 3টা সমষ্টি আছে অসম গণ পৰিষদৰ কেইটা সমষ্টি থাকিব? নাই মই এই কথাটো এতিয়া আজিৰ দিনটো নকওঁ যিহেতু ছিট শ্বেয়াৰিং হোৱা নাই। ছিট শ্বেয়াৰিং আলোচনা বিলোচনা হোৱা নাই। আলোচনা বিলোচনা হ'লে এই কথাটো আমি নিশ্চয় ক'ব পাৰিম। কিন্তু মই এই কথাটো কওঁ যে বঙাইগাঁও জিলাত অসম গণ পৰিষদ দল আন ৰাজনৈতিক দলবিলাকতকৈ শক্তিশালী স্থিতিত আছে। আৰু এটা বিষয় আলোচনা হৈ আছে যে ভূপেন ৰায় আপোনালোকৰ অগপ দলৰ সাধাৰণ সম্পাদক তেখেত অভয়াপুৰী সমষ্টি পৰা প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত এটা আলোচনা হৈ আছে আৰু তেখেত বিলাচীপাৰাৰ পৰা খেলিব বুলিও এটা আলোচনা হৈ আছে। এতিয়া তেখেতৰ ক্ষেত্ৰত আপোনালোকৰ কি ধৰণৰ চিন্তা চৰ্চা? নাই কি বিলাচীপাৰা যোৱা নোযোৱাটো বস্তুটো মই আজি আপোনালোকৰ প্ৰথম কৈছোঁ ভূপেন ৰায়ে বিলাচীপাৰা যোৱা কথাটো অহা নাই। কিন্তু তেওঁ এতিয়া অভয়াপুৰী তেওঁ অৰ্গেনাইজ কৰি আছে তেওঁ সংগঠন কৰি আছে। অভয়াপুৰী সমষ্টিত অসম গণ পৰিষদৰ শক্তিশালী স্থিতিত আছে। গতিকে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ছিট শ্বেয়াৰিঙৰ বিষয়টো আলোচনা কৰিম তেতিয়া নিশ্চয় এই কথাটোৱে গুৰুত্ব পাব। এয়া আছিলে সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিছিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।